মাৰ্ঘেৰিটাত আজিৰ পৰা আৰম্ভ হৈছে ৰাজ্যিক হস্ততাঁত বস্ত্ৰমেলা। মাৰ্ঘেৰিটাৰ কেন্দ্ৰীয় খেলপথাৰত আয়োজন কৰা হৈছে এই মেলা। আৰ্টফেডৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ হস্ততাঁত উন্নয়ন আয়ুক্তৰ সৌজন্যত আয়োজন কৰা হৈছে এই মেলা। কাৰ্যবাহী অভিযন্তা কুশল কুমাৰে আঁত ধৰা অনুষ্ঠানত ৰাজ্যিক হস্ততাঁত বস্ত্ৰ মেলাখন আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰ শিল্প আৰু ৰেচম বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰৱ ব্ৰহ্মই। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে এই ধৰণৰ মেলাসমূহে থলুৱা শিপিনীসকলক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰাৰ লগতে ভাৰত চৰকাৰে হস্ততাঁত শিল্পৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনিৰ সন্দৰ্ভত উল্লেখ কৰে। উদ্বোধনী অনুষ্ঠানত আৰ্টফেডৰ উপাধ্যক্ষ প্ৰহ্লাদ গোৱালা, উত্তৰ পূব কয়লাক্ষেত্ৰৰ মহাপ্ৰবন্ধক কে মেৰে, মাৰ্ঘেৰিটা সমজিলাৰ সহকাৰী আয়ুক্ত প্ৰীতম গগৈ, মাৰ্ঘেৰিটা পৌৰসভাৰ পৌৰপতি আনন্দ কুমাৰ শৰ্মা আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ দিয়ে আৰ্টফেডৰ সম্পাদক নিশিকান্ত শৰ্মাই। উদ্বোধনী অনুষ্ঠানৰ আৰম্ভণিতে মহান সংগীতজ্ঞ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধা জ্ঞাপন কৰে। অহা 9 নৱেম্বৰত সামৰণি পৰিব লগা এই মেলাত 61টা বিপণীয়ে অংশগ্ৰহণ কৰিছে। আৰ্টফেডৰ তৰফৰ পৰা ৰাইজৰ সহযোগিতা কামনা কৰিছে। 14 দিনৰ যিটো প্ৰদৰ্শনী এক্সপো হেণ্ডলুম এক্সপো ইয়াত আয়োজন কৰা হৈছে আৰ্টফেডৰ তৰফৰ পৰা। মাৰ্ঘেৰিটাত যিটো আয়োজন কৰা হ'ল খুব সুন্দৰভাৱে আয়োজন কৰিছে। ইয়াৰে এটা উদ্বোধনী সভা আছিল, এইটো আমি মানে সম্পূৰ্ণ কৰিলোঁ। মই আশা কৰিছোঁ 9 তাৰিখলৈকে চলিব লগা এই এক্সপোত অঞ্চলৰ চব ৰাইজে মানে ভাগ ল'ব আৰু ক্ৰেতা বিক্ৰেতা সৃষ্টিৰ কথা আমি নিজে কৰিব লাগিব, কাৰণ থলুৱা উৎপাদনবিলাকৰ কাৰণে বাহিৰত ডাঙৰ ডাঙৰ নগৰ চহৰত আমাৰ বজাৰ নাই। আৰু আজি এটা মেচিনৰ যুগ আহি গ'ল, টেকন'লজিৰ যুগ আহি গ'ল, কিন্তু যিটো এটা ট্ৰেডিশ্যনেল প্ৰডাক্টছবিলাক আছে সেইটো বজাই ৰাখিবৰ কাৰণে আমি অসমত এনেকুৱা এটা অসম এটা একমাত্ৰ ৰাজ্য য'ত মানে হেণ্ডলুমটোক খুব বেছিকৈ গুৰুত্ব দিয়া হয়। কাৰণ ভাৰতৰ বিভিন্ন ৰাজ্যবিলাকে আজি এটা টেকন'লজিৰ এডভান্সমেণ্টৰ লগতে মেচিনত গুচি গ'ল আৰু ছেমি অট'মেটিক প্ৰডাকশ্যনত গুচি গ'ল। কিন্তু অসমৰ যিটো এটা পৰম্পৰা, সংস্কৃতি আৰু যিটো এটা মানে স্বাভিমানৰ কথা, গামোচা আৰু বিভিন্ন জনগোষ্ঠীৰ যিবিলাক পৰম্পৰাগত বস্ত্ৰ, সেইটো আমি হাতেদি বৈ উলিয়াই আৰু সেইটো ৰক্ষা কৰিবৰ কাৰণে অসম চৰকাৰে এটা ডিপাৰ্টমেণ্ট খুলিছে। আৰু ডিপাৰ্টমেণ্টক বছৰে বছৰে প্ৰায় পইচা দি থাকে, আৰু ট্ৰেইনিঙৰ কাৰণে হওক বা যিটো এটা বাগান, যিটো চেৰিকালচাৰ বাগান প্লেণ্টেশ্যন মেইনটেনেঞ্চৰ কাৰণে হওক, তাঁতশাল দিয়া, গোঁঠা দিয়া, তাৰপিছত যিটো এতিয়া ডিজাইনিং, তাৰপিছত প্ৰডাক্টিভিটি, তাৰপিছত মাৰ্কেটলৈকে আমি কাম কৰি আছোঁ। এতিয়া অসম চৰকাৰে এটা এই ডিপাৰ্টমেণ্টৰ আণ্ডাৰত এটা কাৰ্যসূচী লৈছে যে আমি প্ৰত্যেকটা জিলাত এটা ইণ্টিগ্ৰেটেড হেণ্ডলুম এণ্ড হেণ্ডিক্ৰাফ্ট চেণ্টাৰ আমি নিৰ্মাণ কৰি আছোঁ। আৰু প্ৰত্যেকটা জিলাত আমাৰ থলুৱা উৎপাদনবিলাকক যাতে বিক্ৰী কৰিবৰ কাৰণে এটা এনেকেই ইণ্টিগ্ৰেটেড এটা শ্বপ বা দোকানৰ নিচিনা পাই যায়, য'ত মানে আমি বিক্ৰীও কৰিম আৰু লিংকেজো দিম অনলাইন। তো এইবিলাক ব্যৱস্থা আমি কৰি আছোঁ যাতে আমাৰ বজাৰখন বহল হৈ যায়। তো মই ভাবোঁ হেণ্ডলুমৰ যিটো অৱস্থা এইটো এটা ষ্ট্ৰাগল, মানে অসমত যিটো হস্ততাঁত এই বিভাগে থলুৱা উৎপাদনবিলাকক বজাই ৰাখিবৰ কাৰণে যে কাম কৰে, এইটো অসম চৰকাৰে এটা কমপ্লিটলি ৱেলফেয়াৰ এটা স্কিম হিচাপে, পলিচি হিচাপে লৈ আছে। এটা ষ্ট্ৰাগল, এই ষ্ট্ৰাগলটো আমি কৰিয়ে থাকিব লাগে। আৰু আজিৰ দিনত হেণ্ডলুম ছেক্টৰত বহুতখিনি ভাল ডেভেলপমেণ্ট আহি আছে। যেনেকৈ কাজিৰঙাত আমি ইণ্টিগ্ৰেটেড হেণ্ডলুম পাৰ্ক নিৰ্মাণ কৰি আছোঁ, প্ৰায় 56 crore। তাত টেণ্ডাৰ ভেলুত অলপমান কমি আহিছে, এইটো মানে গ্ল'বেল ষ্টেণ্ডাৰ্ড ইণ্টাৰনেশ্যনেল লেভেলত। আৰু কাজিৰঙাত ফৰেইন টুৰিষ্ট আহে, অট'মেটিকেলি আমাৰ হেণ্ডলুমৰ লগত জড়িত হৈ যাব, তাত ষ্টাডিও কৰিব পাৰিব। বৰগাঙত হেৰিছ পাণ মিল আমি কৰিলোঁ। চেৰিকালচাৰ যিটো গল্ডেন চিল্ক পাৰ্ক, এইটো লাহে লাহে খুব চাইণ্টিফিকেলি আমি ডেভেলপ কৰি আছোঁ। ঠিক তেনেকেই এই বছৰ আমি তাঁতশালো দিম, টেণ্ডাৰ প্ৰচেছ প্ৰায় সম্পূৰ্ণ হৈ গ'ল আৰু সূতাও আমি